In this video, we are going to learn a very famous nature poem in the world. The name of the poem is The Daffodils. It is written by William Wordsworth, one of the greatest English poet. It is basically lesson number 5 of class 7 English textbook. I'm going to discuss the poem in Assamese. But before moving to the poem, I'm going to tell you a very interesting fact about the poem as well as about the poet. ঠিক আছে তো কবিতাটো আৰম্ভ কৰাৰ আগতে আমি কিছু কথা কবিতাটোৰ বিষয়ে আৰু কবিগৰাকীৰ বিষয়ে জানিবলৈ যত্ন কৰিম তো একচুয়ালি হৈছিল কি 1802 চনত কবি উইলিয়াম ওয়াৰ্ডছৱৰ্থ আৰু তেখেতৰ ভনিয়েক ডৰথি ওয়াৰ্ডছৱৰ্থ এই দুগৰাকী ইংলেণ্ডৰ লেক ডিস্ট্ৰিক্টখন একচুয়ালি লেক ডিস্ট্ৰিক্টখন এনেকুৱা এখন ঠাই আছিলে কবি উইলিয়াম ওয়াৰ্ডছৱৰ্থৰ বাবে যাৰ প্ৰাকৃতিক সৌন্দৰ্যই তেখেতক বহুখিনি মানে প্ৰকৃতিবাদী কবিতা ৰচনা কৰাত অনুপ্ৰেৰণা যোগাইছিল মানে কবিতা প্ৰকৃতিবাদী কবিতাসমূহ লিখাৰ বাবে লেক ডিস্ট্ৰিক্টৰ ঠাইসমূহৰ সৌন্দৰ্যই কবিক বাৰুকৈ অনুপ্ৰাণিত কৰিছিল ঠিক আছে গতিকে সেই লেক ডিস্ট্ৰিক্টখনতে খনৰ কোনোবা এটা পাৰ্টিকুলাৰ ঠাইত 1802 চনত কবি উইলিয়াম ওয়াৰ্ডছৱৰ্থ আৰু তেখেতৰ ভনিয়েক ডৰথি ওয়াৰ্ডছৱৰ্থ খুজকাঢ়ি আছিল মানে তেখেতসকলে নেচাৰৰ প্ৰাকৃতিক সৌন্দৰ্যসমূহ উপভোগ কৰি আছিল আৰু সেইটো আছিল আপোনাৰ তোমাৰ লেক এটাৰ কাষত অৰ্থাৎ জলাশয় বা বিল এটাৰ কাষত তেখেত দুজনে খুজকাঢ়ি তাৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আছিল আৰু তেনেকুৱা সময়তে হঠাৎ তেখেতসকলৰ মানে চকুত দৃষ্টিগোচৰ হ'ল এখন বিৰাট ধুনীয়া অতি সুবিশাল এখন বিৰাট ধুনীয়া ডেফোডিলছ ফ্লাৱাৰ গাৰ্ডেন আৰু সেই ফ্লাৱাৰ গাৰ্ডেনখন মানে এনেকুৱা অনুভৱ হৈছিল এই ব্ৰাইট য়েল্লো কাৰ্পেট মানে এই বস্তুটো আমি অসমৰ ষ্টুডেণ্টসকলে মানে অনুভৱ কৰিব পাৰিম যেতিয়া খৰালি কালত আমাৰ সৰিয়হৰ ডৰা এটা বিৰাট বিশাল ভালেখিনি মাটি কভাৰ কৰি পেলাই হোৱা মেচিয়ৰ সৰিয়হৰ ডৰাটো যেতিয়া একেলগে ফুলি থাকে অকমান আঁতৰৰ পৰা দেখিবলৈ মানে কিমান এটা সৌন্দৰ্যময় পৰিৱেশৰ সৃষ্টি হয় গতিকে ঠিক তেনেকুৱা এই ডেফোডিল ফ্লাৱাৰটো সেই সেম কালাৰৰে হয় কিন্তু এই ফ্লাৱাৰৰ যোনটো সাইজ হয় এটো অকমান ডাঙৰ থাকে ডেফোডিল ফ্লাৱাৰটো ইয়াতে তাৰ এখন ফটো দিছে আৰু সেই মানে ফ্লাৱাৰ গাৰ্ডেনখন তেখেতসকলৰ চকুত যেতিয়া পৰিলে সেই সৌন্দৰ্যই সেই সুবিশাল ফ্লাৱাৰ গাৰ্ডেনখনৰ সৌন্দৰ্যই কবিগৰাকী আৰু তেখেতৰ ভনিয়েকক বাৰুকৈ মোহিত কৰিলে ঠিক আছে আৰু তাৰ পৰাই অনুপ্ৰাণিত সেই দৃশ্যটোৰ পৰাই বা সেই অভিজ্ঞতাটোৰ পৰাই অনুপ্ৰাণিত হৈ কবিয়ে দ্য ডেফোডিলছ নামৰ কবিতাটো লিখিলে গম পালো আমি সকলোৱে কিন্তু কি হৈছিল সেই একেটা অভিজ্ঞতা এটো কবিৰ ভনিয়েকগৰাকীৰ হৈছিল ডৰথি ওয়াৰ্ডছৱৰ্থেও সেই একেটা অভিজ্ঞতা এক্সপেৰিয়েন্স কৰিছিল গতিকতে সেই জুনদিনাখন কবিগৰাকীৰ ডৰথি ওয়াৰ্ডছৱৰ্থে সেই ঘটনাটো বিশেষ অভিজ্ঞতাটো লাভ কৰিছিল সেই দিনাখনেই ডৰথি ওয়াৰ্ডছৱৰ্থে তেখেতৰ ডায়েৰীত এই সমগ্ৰ দৃশ্যটো প্ৰাকৃতিক সৌন্দৰ্য প্ৰকৃতিৰ সেই মনোমোহা পৰিৱেশটো মানে বৰ্ণনা কৰি এটা টুকা লিখিছে কিন্তু এই উইলিয়াম ওয়াৰ্ডছৱৰ্থ নামৰ কবিগৰাকীয়ে কবিতাটো সেই সময়তে লিখা নাছিলে তেখেতে এই কবিতাটো তেখেতৰ মই ইতিমধ্যে ক'লো সেই ঘটনাটো বা সেই অভিজ্ঞতাটো হৈছিল 1802 চনত কিন্তু তেখেতে এই কবিতাটো ৰচনা কৰি উলিয়াইছিলে তাৰ 2 বছৰ পাছত অৰ্থাৎ 1804 চনত বুজি পালো কিন্তু এই কবিতাটো পাবলিছ হৈছিল 1807 চনত যেতিয়া কবিতাটো পাবলিছ হৈছিল 1807 চনত তেতিয়া কবিতাটোৰ নাম দ্য ডেফোডিলছ নাছিলে কবিতাটোৰ নাম আছিল আই ওয়ান্ডাৰ্ড লনলি এজ এ ক্লাউড ঠিক আছে কিন্তু পৰৱৰ্তী সময়ত এই কবিতাটো দ্য ডেফোডিলছ নামেৰে অতি বেছি জনপ্ৰিয় হৈ পৰিলে ইমানলৈকে বুজি পালো কথাখিনি এখিনি আছিল মূল কথা মানে কবিতাটোৰ ৰচনাৰ আৰৰ এটা সৰু ঘটনা বা কবিয়ে লাভ কৰা এটা অভিজ্ঞতাৰ কথা গম পালো প্ৰাৰম্ভিক অৱস্থাত কবিতাটোৰ নাম আছিল আই ওয়ান্ডাৰ্ড লনলি এজ এ ক্লাউড গতিকে কবিতাটোৰ দুটা নাম বিশেষকৈ দ্য ডেফোডিলছ বা আই ওয়ান্ডাৰ্ড লনলি এজ এ ক্লাউড ঠিক আছে এইখিনি হ'ল কবিতাটোৰ বিষয়ে আৰু অকমান যদি আমি কবিগৰাকীৰ বিষয়ে চাওঁ কবিগৰাকীৰ জন্ম হৈছিল 7 এপ্ৰিল 1770 চনত ইংলেণ্ডত জন্ম হৈছিল একচুয়ালি মই তোমাক এইখিনিতে আৰু এটা কথা কওঁ এই যোনগৰাকী উইলিয়াম ওয়াৰ্ডছৱৰ্থ কবি মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে এখেতৰ কবিতাসমূহ হৈছে প্ৰকৃতিৰ বন্দনা অৰ্থাৎ এই কবিগৰাকীও এগৰাকী প্ৰকৃতিবাদী কবি ঠিক আছে আৰু এই বিশেষ কবিগৰাকীৰ বিষয়ে মই এটা প্ৰবন্ধ পঢ়িছিলোঁ হোমেন বৰগোহাঁইৰ খোজ কঢ়াৰ বিষয়ে বুলি প্ৰজ্ঞাৰ সাধনা নামৰ এখন কিতাপ আছে হোমেন বৰগোহাঁইৰ মানে বহুকেইটা প্ৰবন্ধ আছে সেই উল্লেখিত কিতাপখনত প্ৰজ্ঞাৰ সাধনা নামৰ কিতাপখনত আৰু তাতে এটা প্ৰবন্ধ আছে খোজ কঢ়াৰ বিষয়ে বুলি এই খোজ কঢ়াৰ বিষয়ে নামৰ যোনটো প্ৰবন্ধ তাত হোমেন বৰগোহাঁই ছাৰে এই কবি আমাৰ এই বিশেষ কবিতাটোৰ কবি উইলিয়াম ওয়াৰ্ডছৱৰ্থৰ বিষয়ে এনেদৰে লিখিছে মই তোমাক অকমান কৈ দিছোঁ শুনিবাচোন উইলিয়াম ওয়াৰ্ডছৱৰ্থে অনবৰতে খোজকাঢ়িয়ে ফুৰিছিল ডি কুইন্সিয়ে হিচাপ কৰি উলিওৱা মতে জীৱনৰ মাছ বয়স পাই মানে ওয়াৰ্ডছৱৰ্থে বোলে 1,80,000 মাইল খোজকাঢ়িছিল
বুজি পালোঁ অৰ্থাৎ এই যোনজন কবি এই কবিজনে মানে খোজকাঢ়ি খুব ভাল পাইছিলে মানে একচুৱেলি ইংৰাজ কবিসকলে বিশেষ প্ৰবন্ধটোতে উল্লেখ আছে বহুকেইজন কবিৰ বা ইংৰাজ ৰাইটাৰৰ ইয়াতে নামো উল্লেখ আছে তোমালোকে সুবিধা পালে প্ৰজ্ঞাৰ সাধনা নামৰ কিতাপখন পঢ়িবা আৰু তাৰ বিশেষকৈ খোজ কঢ়াৰ বিষয়ে নামৰ যোনটো প্ৰবন্ধ তাতেই এই উইলিয়াম ৱৰ্ডছৱৰ্থৰ বিষয়েও কিছু কথা পাবা ঠিক আছে এই ইংৰাজ কবিসকলে মানে প্ৰায় সংখ্যক ইংৰাজ কবিয়ে খোজকাঢ়ি অতিকৈ ভাল পাইছিলে ঠিক আছে তোমালোকৰ এই কিতাপখন মানে পাৰ্টিকুলাৰ পদ্যটোৰ লগত এই কবিতাটোৰ লগত যদিও সংগতি নাই তথাপিও মই এই প্ৰবন্ধটোত থকা আৰু এটা কথা মই তোমালোকক এইখিনিতে উল্লেখ কৰি থ'ব বিচাৰিছোঁ দেই ইয়াতে লিখিছে এজন মানুহ স্বাস্থ্যৱান কিন্তু তেওঁৰ মনত সুখ নাই তেনে এজন মানুহে দিনে 5 মাইলকৈ খোজ কাঢ়িলে যিমান উপকাৰ পাব সিমানখিনি উপকাৰ তেওঁ পৃথিৱীৰ আটাইবোৰ ঔষধ খায়ো বা মনস্তত্বৰ বিষয়ে সকলো জ্ঞান আয়ত্ত কৰিও পাবলৈ আশা কৰিব নোৱাৰে এই ষ্টেটমেণ্টটো আছিলে পল ডাডলি হোৱাইটৰ আৰু এই ষ্টেটমেণ্টটো ইয়াতে এই খোজ কঢ়াৰ বিষয়ে নামৰ প্ৰবন্ধটোতে আছে গতিকে মই তোমালোকক এইখিনি কথা কৈ দিলোঁ এই মানে উইলিয়াম ৱৰ্ডছৱৰ্থৰ বিষয়ে উল্লেখ থকা হোমেন বৰগোহাঁইৰ প্ৰবন্ধটোৰ কথা ঠিক আছে এইখিনিলৈকে গম পালোঁ মানে বিশেষকৈ আমাক কি কৈছে এতিয়া চোৱা তোমালোকে ক্লাছ 4ত আমি পঢ়িলোঁ অহ লুক এট দ্য মুন ক্লাছ 5ত পঢ়িলোঁ অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল ক্লাছ 6ৰ যোনখন পুৰণা কিতাপ আছিলে তাতে আমি ৰেইনবো নামৰ এটা পইণ্ট পাইছিলোঁ বা এতিয়া ক্লাছ 6ৰ নতুন কিতাপখনৰ প্ৰথম পইণ্টটো হৈছে আফটাৰনুন অন এ হিল ঠিক আছে বা তোমালোকে ক্লাছ 8ত গৈ পেলাই পাবা মাই নেটিভ লেণ্ড নামৰ এটা কবিতা গতিকে এই গোটেইখিনি কবিতা ক্লাছ 4ৰ পৰা তোমালোকে একাধিক্ৰমে পাই অহা গোটেই এই যোনখিনি কবিতা এই গোটেই কবিতাখিনি কি আচলতে এই গোটেই কবিতাখিনি হৈছে প্ৰকৃতিৰ বন্দনা ঠিক আছে মানে আমাৰ ব্যক্তিত্বটো যাতে এটা প্ৰকৃতিবাদী ব্যক্তিত্ব এটা আমি গঢ় দিব পাৰোঁ সেই তাৰ বাবেই হৈছে এটা প্ৰয়াস যাতে কম বয়সৰ পৰাই ল'ৰা ছোৱালীখিনিয়ে আমি সকলোৱে মানে প্ৰকৃতিক ভাল পাবলৈ শিকিব লাগে আমাৰ আশে পাশে থকা পৰিৱেশটোৰ কিদৰে যত্ন ল'ব লাগে কিদৰে তাক সুৰক্ষা প্ৰদান কৰিব লাগে তাৰ সৌন্দৰ্য কিদৰে বৰ্তাই ৰাখিব লাগে সেই তেনেকুৱা এটা ব্যক্তিত্ব যাতে আমি সকলোৱে যাতে গঢ় দিব পাৰোঁ তাৰ বাবে প্ৰয়াস হৈছে এই পাৰ্টিকুলাৰ কবিতাকেইটা ঠিক আছে আৰু সেইখিনিৰ বাবে মই তোমালোকক এই প্ৰবন্ধটোৰ কথাও উল্লেখ কৰি পেলাই গোটেই কথাখিনি ক'লোঁ আৰু খোজ কঢ়াৰ কথাটো এই বিশেষকৈ প্ৰবন্ধটোত খোজ কঢ়াৰ বিষয়ে আছে আমি যেতিয়া বাকী যিকোনো মানে যাত্ৰাত যেতিয়া যাওঁ তেতিয়া আমি মানে এটা দিশত লক্ষ্য কৰা হয় ঠিক আছে মানে সন্মুখলৈ চাই পেলাই আমি গতি কৰি থাকোঁ কিন্তু যেতিয়া এজন মানুহ খোজকাঢ়ি যাব তেখেতৰ আশে থকা বা সন্মুখৰ গোটেই পৰিৱেশটো মানে অতি পুংখানুপুংখভাৱে তাক অধ্যয়ন কৰিব পাৰিব বা তাৰ মানে সৌন্দৰ্যটো যদি সেয়া প্ৰাকৃতিক পৰিৱেশ হয় তাৰ সৌন্দৰ্যটো উপভোগ কৰিব পাৰিব গতিকে সেইটো কথা কৈছে খোজকঢ়াৰ আমাৰ জীৱনত খোজকঢ়াৰ যিটো গুৰুত্ব মানে প্ৰয়োজনীয়তা সেইখিনি কথা সেই পাৰ্টিকুলাৰ প্ৰবন্ধটোত আছে তোমালোকে সময় সুবিধা পালে এই বিশেষ প্ৰবন্ধটো পঢ়াৰ প্ৰয়াস কৰিবা এইখিনি আছিলে কবিতাটোৰ বিষয়ে মানে কবিগৰাকীৰ বিষয়ে কবিতাটো লিখাৰ আৰু এটা কাহিনী ইমানখিনি আছিলে গতিকে এতিয়া আমি কবিতাটোলৈ আহিম ঠিক আছে তো এতিয়া আমি কবিতাটোৰ প্ৰত্যেকটো ষ্টেঞ্জা অলপকৈ বুজিবৰ যত্ন কৰিম ঠিক আছে আৰু কবিতাটো আমি বহুতকেইটা নতুন ৱৰ্ড পাম লগে আমি সেই নতুন ৱৰ্ডকেইটাৰ মিনিঙো জানিবৰ যত্ন কৰিম তো প্ৰথম কি দিছে আই ৱাণ্ডাৰ্ড লনলি এজ এ ক্লাউড তো ইয়াতে ৱাণ্ডাৰ শব্দটোৰ অৰ্থ হৈছে ঘূৰি ফুৰা আই ৱাণ্ডাৰ্ড লনলি এজ এ ক্লাউড মই ঘূৰি ফুৰিছিলোঁ কাৰ নিচিনাকৈ কাৰ সদৃশ মই কিদৰে ঘূৰি ফুৰিছিলোঁ যেনেদৰে আকাশত অকলশৰীয়াভাৱে কেতিয়াবা এটা ডাৱৰৰ টুকুৰা এটা ভাঙি থাকে ঠিক তেনেদৰে মই ঘূৰি আছিলোঁ that floats on high over vales and hills তো ভেলছ শব্দটোৱে মানে ইয়াতে উপত্যকা বুজাইছে ভেলি শব্দটো ইয়াৰ এটা পৈতৃক ৰিপ্ৰেজেণ্টেশ্যন কৰিছে ভেলছ এণ্ড হিলছ পাহাৰৰ ওপৰেৰে আৰু উপত্যকাসমূহৰ ওপৰেৰে অকলশৰীয়াকৈ ঘূৰি ফুৰা এটা ডাৱৰৰ টুকুৰাৰ দৰে মই তেনেদৰে ঘূৰি আছিলোঁ when all at once I saw a crowd a host of golden daffodils আৰু তেতিয়াই মই কি দেখিছিলোঁ মানে হঠাৎ মই দেখা পাইছিলোঁ a host of golden daffodil বিশাল এখন সুবিশাল ডেফোডিলছ ফ্লাৱাৰৰ গাৰ্ডেন দেখা পাইছিলোঁ beside the lake beneath the trees ঠিক আছে beside that lake মানে মই ক'লোঁ জলাশয়ৰ বা বিল এখন বা জলাশয় এটাৰ কাষত beneath the trees আৰু সেই বিশাল গছসমূহৰ তলত fluttering and dancing in the breeze ব্ৰিজ শব্দটোৰ অৰ্থ হৈছে বতাহ ফ্লাটাৰিং শব্দটোৰ অৰ্থ হৈছে যেনি তেনি ইফালে মানে বতাহৰ লগে সেই যোনখন সুবিশাল ডেফোডিলছ ফ্লাৱাৰ গাৰ্ডেন আছিলে সেইখন বতাহৰ লগত হালি জালি আছিলে বুলি কৈছে Now let's move to the second stanza কি দিছে continuous as the stars that shine অৰ্থাৎ মানে সেই যোনখন পাৰ্টিকুলাৰ ডেফোডিলছ ফ্লাৱাৰ গাৰ্ডেন আছিলে এইখন মোৰ এনেকুৱা অনুভৱ হৈছিলে যে আকাশত থকা তৰাৰ সুবিশাল তৰা লানি নিচিকা তৰাৰ এখন যেন চাদৰ কেতিয়াবা ফৰকাল বতৰত আমি আকাশলৈ যেতিয়া চাওঁ গোটেই তৰাখিনিলৈ যেতিয়া লক্ষ্য কৰোঁ চিকমিকাই থকা তৰাখিনিৰ সৈতে গোটেই আকাশখন দেখিবলৈ কিমান এটা সুন্দৰ মনোমোহা পৰিৱেশ হয় গতিকে সেই ডেফোডিল ফ্লাৱাৰখনকো কবিয়ে সেই পৰিৱেশটোৰ লগতে আকাশৰ সেই তৰাসমূহৰ সৌন্দৰ্যতাটোৰ লগত তুলনা কৰিছে এণ্ড টুইংকল অন দ্য মিল্কি ৱে
টুইংকল মানে চিকমিকাই থকা ক'ত চিকমিকাই আছে মিল্কি ৱে মানে মিল্কি ৱে বুজি পাইছোঁ আমাৰ গেলেক্সিটোৰ নাম হৈছে মিল্কি ৱে অৰ্থাৎ আঠোটা গ্ৰহ সূৰ্য বা আৰু অজস্ৰ গ্ৰহ নক্ষত্ৰ এষ্ট্ৰইড এইখিনিৰ সমাহাৰ মানে য'ত আমাৰ গেলেক্সিটোৰ নাম হৈছে মিল্কি ৱে আৰু আমাৰ একেবাৰে যোনটো নিকটতম মানে আমাৰ একেবাৰে ওচৰত থকা আন এটা গেলেক্সিৰ নাম হৈছে এণ্ড্ৰমেডা ঠিক আছে আমাৰ নিয়াৰেষ্ট গেলেক্সিটোৰ নাম যদি সোধে এইটোতো মিল্কি ৱেটোতো হৈ গ'ল আমাৰ গেলেক্সি ঠিক আছে কিন্তু আমাৰ নিয়াৰেষ্ট গেলেক্সিটোৰ যদি নাম সোধে সেইটোৰ নাম হ'ব এণ্ড্ৰমেডা ঠিক আছে এইটো এক্সট্ৰা ইনফৰমেশ্যন এণ্ড্ৰমেডা ইজ দ্য নিয়াৰেষ্ট গেলেক্সি ফ্ৰম আছ ঠিক আছে আৰু এইটোৰ দূৰত্বটো হ'ব 2.5 মিলিয়ন লাইট ইয়াৰ্ছ ঠিক আছে মানে আমাৰ গেলেক্সিটোৰ পৰা ইয়াৰ দূৰত্ব হ'ব 2.5 মিলিয়ন লাইট ইয়াৰ্ছ গতিকে সেই মিল্কি ৱেতে চিকমিকাই থকা একটা তৰাৰ লানি নিচিকা সেই চাদৰখনৰ দৰেই এই ডেফোডিল ফ্লাৱাৰ গাৰ্ডেনখনো মোৰ অনুভৱ হৈছিলে দে ষ্ট্ৰেচড ইন নেভাৰ ইণ্ডিং লাইন আৰু সেয়া সিঁচৰিত হৈ আছিলে যেনেকৈ একদম মানে কেতিয়াও যেন শেষ নহ'ব এখন সুবিশাল ফ্লাৱাৰ গাৰ্ডেন আৰু যাক যলৈ লক্ষ্য কৰি মই মানে মোৰ অতি ভাল লাগিছে এনেকুৱা এটা ধৰণে কৈছে এলং দ্য মাৰ্জিন অফ এ বে মানে সাগৰৰ পাৰ মানে সাগৰৰ পাৰলৈকে যেন সিঁচৰিত হৈ আছে এনেকুৱা এটা ধৰণে এনেকুৱা এটা কবিগৰাকীৰ অনুভৱ হৈছে 10,000 চ আই এট এ গ্লেন্স আৰু এটা দৃষ্টিত মই কিমান দেখা পাইছোঁ বুলি কৈছে মানে 10,000 মানে হাজাৰ মই ডেফোডিলছ ফ্লাৱাৰ মই মোৰ এটা দৃষ্টিতে মই লক্ষ্য কৰিবলৈ সক্ষম হৈছোঁ আৰু সেইখিনি একেলগে কি কৰিছে টুজিং দেয়াৰ হেডছ ইন স্প্ৰাইটলি ডেন্স ঠিক আছে টুজিং মানে লৰচৰ কৰা গম পালোঁ সকলোৱে তাৰপিছতে স্প্ৰাইটলি মানে জীৱন্তভাৱে আৰু এনেকুৱা লাগিছিলে যেন মানে সুখত সকলোৱে যেন নাচি বাগি আছে মানে ফ্লাৱাৰ গছজোপা ছানফ্লাৱাৰেই হওক ডেফোডিল ফ্লাৱাৰেই হওক বা আন ফ্লাৱাৰসমূহ যেতিয়া ওখ হৈ যায় বা তেতিয়া গছজোপাৰ ওপৰত ফুলৰ থোপাটো লাগে বতাহ পালে এফালে যায় তাৰপিছত আনফালে যায় গতিকে সেইটো দৃশ্য একেলগে যেতিয়া তেনেকুৱা এটা দৃশ্য দেখিবলৈ পোৱা যাব আমাৰ যিকোনো এখন ওচৰ পাজৰ ফ্লাৱাৰ গাৰ্ডেন হ'লেও ভালেখিনি যেতিয়া ফ্লাৱাৰ একেলগে বতাহত হালি জালি থাকিব দেখিবলৈ কিমান এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব সেই কথাটো কৈছে টুজিং দেয়াৰ হেডছ ইন স্প্ৰাইটলি ডেন্স আৰু সেই গোটেই ফ্লাৱাৰখিনিয়ে ডেফোডিলছ ফ্লাৱাৰখিনিৰ যোনটো মানে ফুলৰ অংশখিনি আছে বতাহৰ লগত হালি জালি আছিলে বুলি কৈছে নাও লেটছ মুভ টু দ্য থাৰ্ড ষ্টেঞ্জাটোত কি কৈছে দ্য ৱেভছ বিচাইড দেম ডেন্সড বাট দে আউটডিড দ্য স্পাৰ্কলিং ৱেভছ ইন গ্লি কি ক'লে এই ফ্লাৱাৰ গাৰ্ডেনখন সুবিশাল ডেফোডিলছ ফ্লাৱাৰ গাৰ্ডেনখন এটা লেকৰ কাষত তেতিয়া মানে দেখা পাইছিলে গম পাইছে তেতিয়া এই যোনটো মানে আৰু সেই লেকৰ যোনখিনি পানী সেই লেকৰ পানীখিনিও মানে ঢৌ তুলি আছিলে মানে এটা শান্ত লহৰৰ সৃষ্টি কৰি আছিলে কিন্তু এই যোনটো ডেফোডিলছ ফ্লাৱাৰৰ সৌন্দৰ্যতাটোৰ আগত সেই পাৰ্টিকুলাৰ লেকৰ যোনখিনি সাগৰৰ পানীৰ ঢৌৰ যোনটো সৌন্দৰ্যতা সেইটো কমি গৈছিলে মানে ডেফোডিল ফ্লাৱাৰ গাৰ্ডেনখনৰ সৌন্দৰ্যতাটোত কবি ইমান বেছি মোহিত হৈ পৰিছিলে সেইটো কথা কৈছে দ্য পয়েট কুড নট বাট বি গে মানে এইটো সুখত ধুনীয়া মানে কবিগৰাকী আৰু মানে সুখত ভৰি পৰিছে ইন চাচ এ জকাউন কোম্পেনী কি ক'লে জকাউন মানে আনন্দময় কোম্পেনী আৰু সেই ফ্লাৱাৰ গাৰ্ডেনখনৰ লগত অতিবাহিত কৰা সেই কোম্পেনীটো সেই সময়খিনি ঠিক আছে কবিৰ বাবে অতি আনন্দময় আছিলে বুলি কৈছে আই গেজড এনগেজড বাট লিটল থট হোৱাট ৱেল্থ দ্য শ্ব' টু মি হেড ব্ৰট আই গেজ মানে এটা শান্ত দৃষ্টিৰে একাধাৰে লক্ষ্য কৰি থকা ক'ৰবালৈ মানে কণ্টিনিউৱাছলি ক'ৰবালৈ চাই থকা একাধাৰে ক'ৰবালৈ দৃষ্টি নিক্ষেপ কৰি থকা আই এনগেজড বাট লিটল থট আৰু মই সেই সমগ্ৰ দৃশ্যটো চাই আছিলোঁ একাধিক্ৰমে আৰু চাই পেলাই মোৰ মনলৈ কিছুমান ধাৰণা আহিছিলে কি বুলি কৈছে হোৱাট ৱেল্থ দ্য শ্ব' টু মি হেড ব্ৰট আৰু সেই সৌন্দৰ্যতাটোৱে মোক সমৃদ্ধিশালী কৰি তুলিছিলে ৱেল্থ মানে গম পাইছোঁ সমৃদ্ধিশালী গতিকে সেই যোনটো সৌন্দৰ্যময় পৰিৱেশে মোক অতি মানে সমৃদ্ধিশালী কৰি তুলিছিলে ইয়াৰ স্মৃতি যেন মই আজীৱন লগত লৈ কঢ়িয়াই ফুৰিম ই মোৰ জীৱনলৈ কি এটা সুন্দৰ মানে অনুভূতি প্ৰদান কৰিলে এনেকুৱা ধৰণে কৈছে ফৰ অফেন ৱেন অন মাই কোচ আই লাই ইন ভেকেণ্ট অৰ ইন পেনচিভ মুড ঠিক আছে ইয়াতে কি ক'লে ফৰ অফেন আৰু যেতিয়াই ৱেন অন মাই কোচ আই লাই যেতিয়াই মই মানে মোৰ ইন ভেকেণ্ট অৰ ইন পেনচিভ মুড ভেকেণ্ট মানে খালী আৰু পেনচিভ মানে ধৰা এটা মানে দুখ ভৰা এটা মন মানে দুখৰ সময়ত বুলি কৈছে ফৰ অফেন ৱেন অন মাই কোচ আই লাই যেতিয়াই মই মানে পৰি থাকিম কেনেকৈ মোৰ খালী সময়ত বা মোৰ দুখৰ সময়ত যেতিয়াই মই পৰি থাকিম বা যেতিয়া মই অকলশৰীয়া অনুভৱ কৰিম এনেকুৱা ধৰণে কথাটো কৈছে আৰু সেই মানে কবিগৰাকী যেতিয়া অকলশৰীয়াকৈ মানে থাকিব আৰু সেই সময়টো হয়তো দুখৰো হ'ব পাৰে এনেকুৱা ধৰণে কৈছে দে ফ্লাছ আপোন ডেট ইনৱাৰ্ড আই হুইচ ইজ দ্য প্লিছ অফ চলিটিউড ঠিক আছে কি বুলি ক'লে দে ফ্লাছ আপোন ডেট ইনৱাৰ্ড আই
এই মই যেতিয়া দুখৰ সময়ত অকলশৰীয়াকৈ নিলগে ক'ৰবাত বহি থাকিম মোৰ কোচত যেতিয়া মই অকলশৰীয়াকৈ বহি থাকিম দে ফ্লাছ আপোন ডেট ইনৱাৰ্ড আই আৰু সেই গোটেই যোনটো ডেফোডিলছ ফ্লাৱাৰখনৰ সৈতে হোৱা মোৰ যোনটো অভিজ্ঞতা সেইখিনি মোৰ মনলৈ আহি থাকিব বুলি কৈছে ঠিক আছে হুইচ ইজ দ্য ব্লিছ অফ চলিটিউড মানে হৈছে নিসংগতা বা দুখ ঠিক আছে কি কৈছে হুইচ ইজ দ্য ব্লিছ অফ চলিটিউড ব্লিছ মানে আনন্দ সেই দুখৰ সময়খিনিত যেতিয়া মই অকলশৰে মই যেতিয়া বহি থাকিবলগীয়া হ'ব অকলশৰে মই যেতিয়া পৰি থাকিম নিসংগভাৱে দুখৰ সময়ত যেতিয়া মই পৰি থাকিম সেই ডেফোডিলছ ফ্লাৱাৰ গাৰ্ডেনৰ যোনটো স্মৃতি সেই স্মৃতিটো মোৰ কাৰণে আনন্দময় এটা কাৰণ হৈ পৰিব আনন্দৰ এটা কাৰণ হৈ পৰিব দুখৰ সময়তো সেই স্মৃতিটোৱে মোক সুখ দিব বুলি কৈছে এণ্ড দেন মাই হাৰ্ট ফিলছ উইথ and then my heart with pleasure fills and dances with the daffodils আৰু লগে লগে মোৰ অন্তৰখনো সুখেৰে ভৰি পৰিব বুলি কৈছে আৰু then my heart with pleasure fills আৰু লগে লগে সেই স্মৃতিয়ে যদিও মই দুখৰ সময়ত থাকিম এই আজি মই অনুভৱ কৰা এই সময়খিনিৰ অভিজ্ঞতাটোৱে অনুভৱটোৱে মোক মোৰ পৰৱৰ্তী জীৱনত দুখৰ সময়তো সংগ দিব বুলি কৈছে আৰু মোৰ বাবে এটা মানে ব্লেছিংছ টাইপ হ'ব এটা আশীৰ্বাদ টাইপ হ'ব আৰু যিটোৱে মোক মানে আনন্দ দিব সেই দুখৰ সময়খিনিতো মোক আনন্দৰ খোৰাক দিব এণ্ড ডেন্স উইথ দ্য ডেফোডিলছ আৰু মোৰ অন্তৰ সেই ডেফোডিলছ ফ্লাৱাৰৰ সৈতেই নাচি উঠিব বুলি কৈছে গতিকে কিমান এটা মানে মনোমোহা অতি এটা মানে প্ৰাকৃতিক সৌন্দৰ্য এটাই যে আমাৰ জীৱনত ইমান বেছি গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব পাৰে তাৰে এটা উদাহৰণ হৈছে এই কবিতাটো ঠিক আছে আমি সকলোৱে নিশ্চয়কৈ এনেকুৱা প্ৰাকৃতিক কিছুমান সৌন্দৰ্যৰ অভিজ্ঞতা লাভ কৰিছোঁ যোনখিনি আমি আমাৰ মনত মানে আজীৱন থাকি যায় ধৰা এতিয়া মানে প্ৰাকৃতিকভাৱে সমৃদ্ধিশালী ঠাইসমূহলৈ মানুহ কিয় ফুৰিবলৈ যায় শ্বিলঙলৈ মানুহখিনি কিয় ইমানকৈ ফুৰিবলৈ যায় তাৰ সেই প্ৰাকৃতিক সৌন্দৰ্যতাখিনিৰ বাবে ঠিক আছে গতিকে সেই সৌন্দৰ্যতাখিনি সেই বিশেষ এখিনিত লাভ কৰা সেই পাৰ্টিকুলাৰ সৌন্দৰ্যতাটো আমাৰ অনুভৱটো আমাৰ পৰৱৰ্তী জীৱনতো আমাৰ বাবে আমাৰ দুখৰ সময়তো সেই অভিজ্ঞতাটোৱেই আমাৰ বাবে মহৌষধৰ কাম কৰিব আমাক সদায় সি অনুপ্ৰাণিত কৰি থাকিব দুখৰ সময়তো সি আমাক সংগ দিব সুখ যোগাব সুখৰ খোৰাক হৈ পৰিব ঠিক আছে গতিকে এটা ধুনীয়া স্মৃতি হৈ থাকিব আজীৱন এইখিনি কথাই কৈছে ধন্যবাদ